এই গাইজ প্রথমে আপনি যিকোনো ব্রাউজার ওপেন কৰি লব আৰু তাতে যদি সার্চ কৰে www.bsf.gov.in বুলি তেতিয়াহলে আপুনি বৰ্ডাৰ সিকিউৰিটি ফৰ্চৰ যিটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব আৰু মই যে আপোনাক প্ৰভাইড কৰিম বৰ্ডাৰ সিকিউৰিটি ফৰ্চৰ পৰা কনষ্টেবলৰ কাৰণে ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে যদি আপুনি ক্লাস 10 পাস কৰিছে তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব তো কেনেকৈ আপুনি এপ্লাই কৰিব ৰিকুৱাৰমেন্ট ওভাৰভিউ লগতে ভ্যাকেন্সি ডিটেইলছ এলিজিবিলিটি ক্ৰাইটেৰিয়া কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ সিস্টেমেটিক প্ৰভাইড কৰিম যদি আপুনি ইন্টারেস্টেড তো ভিডিওটো শেষলৈকে চাব আৰু এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব তাহলে দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো বৰ্ডাৰ সিকিউৰিটি ফোর্স কনস্টেবল ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো ফাৰ্ষ্টৰ যেটো ৰিকুৱাৰমেন্ট আহিছে কনষ্টেবলৰ কাৰণে তাৰে যেটো ওভাৰভিউ আছে ওভাৰভিউ খিনি চাই লওক অৰ্গানাইজেচন বৰ্ডাৰ সিকিউৰিটি ফোর্সৰ পৰা আহিছে নটিফিকেশনটো পোষ্ট নেমটো দি আছে কনষ্টেবল জিডি যেটো স্পট কোটাৰ কাৰণে হ'ব আপোনাৰ ৰিকুৱাৰমেন্টটো টোটাল ভ্যাকেন্সি দি আছে 391 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব ক্যাটাগৰি দি আছে যেটো সি ক্যাটাগৰিৰ কাৰণে হ'ব আপোনাৰ ৰিকুৱাৰমেন্টটো এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব এতিয়া যেটো ৰিকুৱাৰমেন্ট আছে তাৰ ভ্যাকেন্সি ডিটেইলছ খিনি চাই লওক যে টোটাল পোষ্ট আছে 390 আৰু আপোনাৰ ভ্যাকেন্সিটো স্পট কোটাৰ কাৰণে হ'ব আৰু যদি আপুনি পোষ্টত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ক্লাস 10 পাস কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এপ্লাই কাৰণে এলিজিবল হ'ব লগতে এজ লিমিট চাই লব এজ লিমিট বিচাৰিছে 18 ৰ পৰা 23 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব ক্যান্ডিডেটে আৰু আপোনাৰ এজ ৰিলেক্সেশন খিনি যদি এসসি এসটি ওবিসি ক্যান্ডিডেট হয় এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ আছে এটো হিচাপত এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব স্পট কোৱালিফিকেশন খিনি চাই লওক তো পাৰ্টিসিপেট কৰা হ'ব লাগিব আপুনি কিছুমান সেক্টৰত যেনেকৈ নেশনাল লেভেল চেম্পিয়নশিপত যদি আপুনি পাৰ্টিসিপেট কৰিছিলে তেতিয়াহলে আপুনি এলিজিবল হ'ব ইন্টাৰনেশনাল লেভেল যেটো টুৰ্নামেন্ট থাকে তাতে আপুনি পাৰ্টিসিপেট কৰা হ'ব লাগিব স্টেট লেভেল চেম্পিয়নশিপত আপুনি পাৰ্টিসিপেট কৰা হ'ব লাগিব ইন্টাৰ ইউনিভাৰ্সিটি আৰু স্কুল যিখিনি গেম থাকে তাতে আপুনি পাৰ্টিসিপেট কৰিছিলে লগতে আপোনাৰ ৰিকগনাইজেশন সাৰ্টিফিকেশন থাকিব লাগিব এটা ভ্যালিড সাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহলে আপুনি এলিজিবল হ'ব ফিজিক্যাল ষ্টেণ্ডাৰ্ড বিচাৰিছে যদি মেল ক্যান্ডিডেট এপ্লাই কৰে তেতিয়াহলে আপোনাৰ যেটো হাইট 170 সেন্টিমিটাৰ লাগিব আৰু চেষ্টটো আপোনাৰ লাগিব 80 ৰ পৰা 85 সেন্টিমিটাৰ যদি ফিমেল ক্যান্ডিডেট আপুনি এপ্লাই কৰি আছে তেতিয়াহলে আপোনাৰ হাইট লাগিব 157 সেন্টিমিটাৰ বাকি ৰিলেক্সেশন যিখিনি থাকে এইখিনি আপুনি অফিচিয়েল নটিফিকেশনত ক্যাটাগৰি ওয়াইজ আপুনি চেক কৰিব পাৰিব স্যালাৰি যেটো দি আছে কনষ্টেবল জিডিৰ কাৰণে যেটো পে লেভেল 3 হ'ব আৰু আপুনি ৰিসিভ কৰিব 21700 ৰ পৰা লৈকে 69100 পাৰ মান্থ আপুনি ৰিসিভ কৰিব লগতে প্লাস হ'ব আপোনাৰ ডিএ প্লাস হৈ যাব এইচআৰএ প্লাস হ'ব মেডিকেল বেনিফিটস খিনি আপুনি পাব লগতে পেনশন যিখিনি বেনিফিটস থাকে এইখিনি আপুনি ৰিসিভ কৰিব সিলেকশন প্ৰসেস খিনি চাই লওক ফাৰ্ষ্টত আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব ফিজিক্যাল যেটো স্ট্যান্ডার্ড টেষ্ট আছে এটা আপুনি অ্যাটেম্প কৰিব লাগিব নেক্সট আপোনাৰ স্পট যেটো ট্ৰেইন or skill test হ'ব সেইখিনি আপুনি অ্যাটেম্প কৰিব লাগিব মেডিকেল এক্সামিনেশন এন্ড ফাইনাল যেটো মেৰিট লিষ্ট এটো আপুনি সিলেকশন হোৱাৰ পিছত আপোনাৰ কাৰণে ফাইনাল মেৰিট লিষ্ট দিব তাৰ পিছত আপুনি যে জয়নিং লেটাৰ মানে অফাৰ লেটাৰ আপুনি ৰিসিভ কৰিব এটা চালক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ ফাৰ্ষ্টত অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনাৰ ভ্যালিড মোবাইল এণ্ড ইমেইল আইডি দি কিনে ফাৰ্স্ট টাইম ভিজিট কৰি কিনে আপুনি তাতে ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব আপলোড কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি নেক্সট আপোনাৰ এপ্লিকেশন ফি যদি পেমেন্ট কৰিব দিছে যদি এপ্লিকেশন ফিটো হয় এপ্লিকেবল হয় যদি আপোনাৰ পেমেন্ট কৰিব অপচন আহিছে তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব নেক্সট আপুনি সাবমিট কৰিব এপ্লিকেশন ফৰ্ম এন্ড আপুনি এটা প্ৰিন্ট আউট ৰাখিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক অনলাইন এপ্লিকেশন 16 অক্টোবৰ 2025 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট আপোনাৰ অনলাইন এপ্লিকেশনটো 4 নৱেম্বৰ 2025 লৈকে আপুনি এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো